Hello learners, আজিৰ পৰা আমি ডেৰিভেটিভ পাৰ্টটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। ইয়াৰ আগতে আমি তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ লিমিটৰ অলপ ডিছকাছ কৰিলোঁ, মানে বেছিকখিনি অলপ দিবলৈ চেষ্টা কৰিলোঁ। যদি চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ, এবাৰ চাবাচোন। আৰু সেইখিনিৰ লগত সংগতি ৰাখি এতিয়া মই ডেৰিভেটিভ পাৰ্টটো অলপ আগবঢ়াই দিওঁ বুলি ভাবিছোঁ। পিছত দৰকাৰ হ'লে লিমিটৰ যদি আৰু কিবা থাকে বুলি ভাবোঁ বা তোমালোকৰ যদি কিবা ডাউট কনফিউজন থাকে আকৌ তেতিয়া মই বেলেগ ভিডিঅ' বনাই সেয়া ডিছকাছ কৰিম, ঠিক আছে। তো আজিৰ পৰা আমি ডেৰিভেটিভ পাৰ্টটো অলপকৈ ষ্টাৰ্ট কৰি দিওঁ, মানে কেলকুলাছ পাৰ্টটো। আৰু সেইটো মানে তোমালোকক বহুত ক্ষেত্ৰত লাগি থাকেতো, গতিকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। তো ঠিক আছে, এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো ডেৰিভেটিভ অফ এ ফাংচন। তো এটা ফাংচন বুলি ক'লে ফাংচন এটাক আমি কেনেকৈ ডিন'ট কৰোঁ? এফ অফ এক্স বুলি ক'ব পাৰোঁ বা ৱাই বুলিও ক'ব পাৰোঁ, হয়নে? এফ অফ এক্স বা ৱাই একেটা কথাই ফাংচন। তো আৰু এফ অফ এক্স বুলি ক'লে সি কি হয়? এফ অফ এক্স মানে ফাংচন অফ এক্স। আৰু ফাংচন অফ এক্স মানে কি? ফাংচন অফ এক্স মানে হৈছে অকল এক্স থকা টাৰ্মহে থাকিব পাৰিব। ছাপ'জ তুমি ক'লা এক্স স্কুৱেৰ বুলি ক'লা, সেইটো ফাংচন অফ এক্স। বা তুমি এক্স কিউব বুলি ক'লা, সেইটো ফাংচন অফ এক্স। বা আমি যেনিবা ক'লোঁ এফ অফ এক্স ইকুৱেল টু এক্স প্লাছ 2 বুলিও যেনিবা ক'লোঁ। তো কনষ্টেণ্ট এটা লগত থাকিব পাৰে, কিন্তু আৰু নহ'লে বাকী তোমাৰ এক্সৰ টাৰ্মহে থাকিব, বেলেগ ভেৰিয়েবল নাথাকে। সেইটো হৈছে ফাংচন অফ এক্স। আৰু ফাংচন অফ এক্স মানে অকল এফ অফ এক্স নহয়, জি এক্সো হ'ব পাৰে, এইচ এক্স বুলিও ক'ব পাৰে। তাৰমানে ব্ৰেকেটত কোনটো এলিমেণ্ট দিছা সেইটোৰ ওপৰত ডিপেণ্ড। ব্ৰেকেটত যদি এক্স দিছা ই মানে মিন কৰে ফাংচন অফ এক্স। হ'ল ব্ৰেকেটত যদি ৱাই থাকে ফাংচন অফ ৱাই, তেতিয়া তুমি অকল ৱাই থকা টাৰ্মহে দিব পাৰিবা ৰাইট হেণ্ড ছাইডত, আৰু লগত কনষ্টেণ্ট দিলে দিব পাৰা, ঠিক আছে। সেইখিনি মই এবাৰ কৈ ল'লোঁ। এতিয়া তোমালোকৰ স্কুল লেভেলত থাকোঁতে যদি এনেকুৱা তোমালোকক যে গ্ৰাফবিলাক ড্ৰ কৰিবলৈ আহে নহয়, মেট্ৰিকতো আহে। ছাপ'জ তোমাক কৈছে যে ড্ৰ দিছ গ্ৰাফ ৱাই ইকুৱেল টু এক্স প্লাছ 2, তেতিয়া আমি কি কৰোঁ? আমি ইমিডিয়েটলি এটা বক্স এনেকৈ বনাই লওঁ, হয়নে? বক্সটো বনাই লৈ পেলাই কি কৰোঁ? তাত আমি ইয়াত এক্স দিম, ইয়াত ৱাই দিম। তাৰপিছত আমি এতিয়া কোনোবা এটা ভেলু আমি নিজৰ মতে পুট কৰোঁ। কোনটো ভেলু আমি পুট কৰোঁ? এক্সৰ ভেলুবিলাক আমি নিজৰ মতে ইয়াত পুট কৰি যাওঁ। বোলে এবাৰ 0 দিলোঁ, 1 দিছোঁ, -1 দিছোঁ, 2 দিছোঁ, এনেকৈ পুট কৰি যাওঁ যিকোনো ভেলু কেইটামান। তাৰপিছত এক্সৰ ভেলু যেনিবা 0 দিলা নহয়, 0টো আনি ইয়াত পুট কৰি চাম ইকুৱেশ্যনটোত। এক্সৰ ভেলু 0 পুট কৰিলে কিমান হ'ব? 0 + 2, তাৰমানে 2 হ'ল। তো ৱাইৰ ভেলু 2 হৈ গ'ল। এক্সৰ ভেলু যেতিয়া 1 হ'ব, তেতিয়া এক্সৰ জেগাত 1 পুট কৰিলে কিমান হ'ব? 1 + 2, মানে ৱাইৰ ভেলু 3 হৈ গ'ল। এক্সৰ ভেলু যেতিয়া -1 পুট কৰিবা, -1 + 2, মানে কিমান হৈ গ'ল? 1 হৈ গ'ল। ৱাইৰ ভেলু 1 হৈ গ'ল। তেনেকৈ এক্সৰ ভেলু 2 পুট কৰিলে ৱাইৰ ভেলু 4 হৈ গ'ল, হ'বনে? তাৰপিছত আমি কি কৰোঁ? এই পইণ্টকেইটা নি গ্ৰাফত প্লট কৰি দিওঁ, তেনেকৈ ওলাই যায়। সেইখিনি পিছৰ কথা। এতিয়া তাৰমানে এই প্ৰচিডিঅ'ৰটোত আমি কি কৰিলোঁ? আমাক যেতিয়া এটা ইকুৱেশ্যন এনেকুৱা দিয়া থাকে, তেতিয়া আমি আমাৰ ইকুৱেশ্যনটোত দুটা ভেৰিয়েবল আমি দেখি আছোঁ, দুটা আননোন আমি দেখি আছোঁ। এটা হৈছে এক্স, এটা হৈছে ৱাই। সেই আননোন দুটাৰ এটাৰ ভেলু আমি নিজৰ মতে পুট কৰিছোঁ, আৰু ইটো ভেৰিয়েবলৰ ভেলুটো কি হৈছে? আমি ফাৰ্ষ্ট ভেৰিয়েবলটোৰ ওপৰত ডিপেণ্ড কৰিহে ৱাইৰ ভেলুটো ওলাইছে। মানে এক্সৰ ভেলু আমি যিমান এক্সৰ ভেলুবোৰ নিজৰ মতে পুট কৰি আছোঁ, আৰু এক্সৰ ভেলুটোৰ ওপৰত ডিপেণ্ড কৰি ৱাইৰ ভেলুটো আমি উলিয়াইছোঁ, হয়নে? তাৰমানে ইয়াত আমি কি বুলি ক'ম? এক্স ইজ ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল এণ্ড ৱাই ইজ ডিপেণ্ডেণ্ট ভেৰিয়েবল। এক্স ইণ্ডিপেণ্ডেণ্ট কিয়? কাৰণ এক্সৰ ভেলু পুট কৰিবলৈ আমি কাৰো ওপৰত ডিপেণ্ড কৰা নাই, আমি নিজৰ মতে পুট কৰিছোঁ এক্সৰ ভেলু। কিন্তু ৱাইৰ ভেলুবিলাক পুট কৰিবলৈ হ'লে এক্সৰ ভেলুটো নি আমি এই ইকুৱেশ্যনটোত চাবলগীয়া হৈছে। এক্সৰ ভেলুটো পুট কৰিলে ৱাইৰ ভেলুটো কিমান হ'ব, আৰু সেইমতেহে আমি ভেলুকেইটা পুট কৰিছোঁ। তাৰমানে ৱাইৰ ভেলু ৱাই ইজ ডিপেণ্ডিং অন এক্স। ৱাইৰ ভেলুটো এক্সৰ ওপৰত ডিপেণ্ড কৰি আছে, গতিকে ৱাই হ'ব ডিপেণ্ডেণ্ট ভেৰিয়েবল। হৈ গ'ল। এইখিনিলৈকে আমি বুজি পালোঁ ইণ্ডিপেণ্ডেণ্ট কাক কয় আৰু ডিপেণ্ডেণ্ট কাক কয়। হ'ল। তো এতিয়া আমি ছাপ'জ আমাক ৱাইৰ ভেলু দিছে, হ'ল। এতিয়া এক্সৰ ভেলু আমি যিমান চেঞ্জ কৰিম, এক্সৰ ভেলু বোলে আমি 0 ল'লোঁ, তেতিয়া আমি ৱাইৰ ভেলু কিমান পাম? ৱাইৰ ভেলু পাই গ'লোঁ 2। এক্সৰ ভেলু বোলে 0.1 লৈছোঁ, তেতিয়া আমি ৱাইৰ ভেলু কিমান পাই যাম? 0.1 + 2, মানে 2.1 পাম। এনেকৈ তাৰমানে এক্সৰ ভেলু যিমান চেঞ্জ কৰি গৈ থাকিম, ৱাইৰ ভেলু সিমানে চেঞ্জ হৈ গৈ থাকিব, হয়নে? তাৰমানে ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ ভেলুটো চেঞ্জ হ'ব ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ ভেলুটোৰ ওপৰত ডিপেণ্ড কৰি, হ'লনে? গতিকে যদি আমাক ৰেট অফ চেঞ্জটো দৰকাৰ হয়, যে কিমান ৰেটত চেঞ্জ হৈছে, কোনটো চেঞ্জ হ'ব? যিটো ডিপেণ্ডেণ্ট ভেৰিয়েবল সেইটো চেঞ্জ হ'ব। গতিকে ৰেট অফ চেঞ্জ অফ ডিপেণ্ডেণ্ট ভেৰিয়েবল উইথ ৰেচপেক্ট টু ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল ইজ ন'ন এজ ডেৰিভেটিভ অফ দ্য ফাংচন। ফাংচন মানে ৱাইটোৱে, কাৰণ এফ অফ এক্সকহে আমি ৱাই বুলি কৈছোঁ, হয়নে? গতিকে এফ অফ এক্সৰ তাৰমানে ডিপেণ্ডেণ্ট ভেৰিয়েবলটো কিমান ৰেটত চেঞ্জ হৈছে, কিমান ৰেটত চেঞ্জ হৈছে
সি কাৰ ওপৰত ডিপেণ্ড কৰি চেঞ্জ হ'ব এক্সৰ ভেলুৰ ওপৰত ডিপেণ্ড কৰিহে চেঞ্জ হয় গতিকে ৰেট অফ চেঞ্জ অফ ৱাই উইথ ৰেচপেক্ট টু এক্স ইজ ন'ন এজ ডিৰাইভেটিভ অফ ৱাই উইথ ৰেচপেক্ট টু এক্স এইটোৱে হৈছে ডি ৱাই বাই ডি এক্স বা এইটোকে কয় তাৰমানে ডিৰাইভেটিভ মানে কি ডিৰাইভেটিভটোৱে সদায় ৰেট অফ চেঞ্জ মিন কৰে কাৰ ৰেট অফ চেঞ্জ ডিপেণ্ডেণ্ট ভেৰিয়েবলৰ ৰেট অফ চেঞ্জ উইথ ৰেচপেক্ট টু ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল হৈ গ'ল ইয়াক আমি ৱাই ডেছ বুলিও কওঁ ৱাই ডেছ বুলিও ক'লে সি ডি ৱাই বাই ডি এক্সে মিন কৰে বা তুমি ৱাইক যদি এফ অফ এক্স বুলি ডিনোট কৰা তেতিয়া আমি তাক ডি এক্সক ৱাইৰ জেগাত এফ অফ এক্সো লিখিব পাৰোঁ এইটোকে আমি এফ ডেছ এক্স বুলিও ক'ব পাৰোঁ গম পাইছা এইটো আৰু এইবিলাক কেতিয়াবা এফ অফ ওৱান বুলিও কয় এফ অফ ওৱান মানেও আমাৰ ডি ৱাই বাই ডি এক্স বা এফ ডেছ এক্স ৱাই ডেছ এইবিলাক চব একে এক্সামত যিকোনো এটা টাৰ্ম দিব পাৰে এইবিলাকৰ মিনিংটো ছেইম তো সেইটো হৈছে ডিৰাইভেটিভ অফ এ ফাংচন এতিয়া তোমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ বুকত মানে এটা প্ৰিন্সিপল আছে সেইটো হৈছে ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডিৰাইভেটিভ সেইটোৱেনো কি মিন কৰে অকণমান চাই লওঁ একচুৱেলি এতিয়া কি হৈছে ফাৰ্ষ্ট ইয়েৰ এডমিশ্যনবোৰ হোৱা নাই গতিকে ফাৰ্ষ্ট ইয়েৰৰ কিমান ষ্টুডেণ্টেনো ভিডিঅ'টো চাই আছা মই ইমান গম পোৱা নাই কিন্তু ছেকেণ্ড ইয়েৰ যে চাই আছা সেইটো গম পাইছোঁ সেইকাৰণে মই ফাৰ্ষ্ট ইয়েৰটো অকণমান জল্দি কৰে ছেকেণ্ড ইয়েৰটো মানে ষ্টাৰ্ট কৰাই দিব চাইছোঁ যদি ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট আহি যোৱা যদি তেতিয়া মই আকৌ ফাৰ্ষ্ট ইয়েৰখিনি ষ্টেপ বাই ষ্টেপ তেতিয়া কৰাই দিম ঠিক আছে তো এতিয়া মই লগত মানে ফাৰ্ষ্ট ইয়েৰ যিটো বস্তু এতিয়া পূৰা দৰকাৰ বুলি ভাবিছোঁ সেই বস্তুটো লগত লৈ পেলাই আগবাঢ়িছোঁ ঠিক আছে তো এতিয়া আমি চাওঁ যে তোমালোকৰ ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডিৰাইভেটিভ বুলি এটা বস্তু আছে সেইটো কি হয়নো আমি চাই লওঁ হা ছাপ'জ আমাৰ ফাংচনটো হৈছে এইমাত্ৰ যিটো ফাংচন লৈছিলোঁ সেইটো আমি কি লৈছিলোঁ এফ অফ এক্স ইকুৱেল টু এক্স প্লাছ 2 হৈ গ'ল ছাপ'জ ইনিচিয়েলি ভেলিউ অফ এক্স ইজ টেকেন এজ 3 ছাপ'জ আমি ষ্টাৰ্টিঙত এক্সৰ ভেলুটো 3 বুলি ক'লোঁ এক্সৰ ভেলু যদি 3 হৈ গ'ল তেতিয়াহ'লে এফ এক্সৰ ভেলু কিমান হৈ যাব এফ এক্সৰ ভেলু হৈ যাব 3 + 2 মানে 5 হৈ যাব হৈ গ'ল এতিয়া আমি এক্সত অকণমান চেঞ্জ কৰিব বিচাৰিছোঁ অকণমান ইনক্ৰিমেণ্ট কৰিব বিচাৰিছোঁ সেই স্মল ইনক্ৰিমেণ্টটোক আমি এইচ বুলি ডিনোট কৰিলোঁ ছাপ'জ তেতিয়া আমি ইনক্ৰিমেণ্ট অকণমান ভেলুটো চেঞ্জ কৰিছোঁ 0.1 এটা আমি ইনক্ৰিজ কৰিব বিচাৰিছোঁ এক্সৰ ভেলুটো হৈ গ'ল এক্সৰ ভেলু যদি 0.1 ইনক্ৰিজ কৰিলা তেতিয়াহ'লে দুইটা মিলাই পেলাই এক্স প্লাছ এইচৰ ভেলু আমাৰ কিমান হৈ গ'ল এক্স প্লাছ এইচৰ ভেলু হৈ গ'ল 3.1 হ'লনে তো এক্স প্লাছ এইচৰ ভেলু যদি 3.1 হৈ যায় তেতিয়াহ'লে এফ অফ এক্স প্লাছ এইচ কিমান হৈ যাব তেতিয়াহ'লে এফ অফ এক্স প্লাছ এইচ কিমান হ'ব তো এফ অফ এক্স প্লাছ এইচ বুলি ক'লে কি হ'ব যোনটো আমাৰ এফ এক্স আছে তাত য'ত তুমি এক্স দেখিছা সেই এক্সবিলাকৰ জাগাত এক্স প্লাছ এইচ পুট কৰিব লাগিব আৰু এক্স প্লাছ এইচৰ ভেলু কিমান আছে 3.1 তাৰমানে এফ অফ এক্স প্লাছ এইচ হৈ যাব এইটোৰ পৰা কিমান হৈ যাব এক্স প্লাছ এইচ প্লাছ 2টো থাকিবই আৰু এক্স প্লাছ এইচৰ ভেলু হৈ গ'ল 3.1 তাৰমানে 3.1 প্লাছ 2 মানে কিমান হৈ যাব 5.1 হৈ যাব তেতিয়াহ'লে এক্সৰ ভেলু 3 হওঁতে এফ এক্সৰ ভেলু পাইছোঁ 5 এক্সৰ যেতিয়া আমি স্মল ইনক্ৰিমেণ্ট এটা কৰিলোঁ 0.1 এটা ইনক্ৰিজ কৰি দিলোঁ তেতিয়া ইপিনে ৱাইৰ ভেলুটো 0.1 এটা ইনক্ৰিজ হৈ গ'ল 5.1 হৈ গ'ল বুজি পাইছেনে গতিকে ৱাইৰ ভেলুটোত কিমান চেঞ্জ হ'ল বুলি ক'লে আমি কি বুলি ক'ম ৱাইৰ ভেলু এতিয়া যিটো চেঞ্জ হৈ পেলাই যিটো হ'ল সেইটোতো ভেলু অকণমান ডাঙৰ আছে গতিকে সেইটো আগত লিখিছোঁ আৰু ইনিচিয়েলটো পিছত লিখিছোঁ এতিয়া আমাৰ যিটো ভেলু হৈ গৈছিলে সেইটো আমি 5.1 পাইছিলোঁ এফ অফ এক্স প্লাছ এইচৰ ভেলু আৰু এফ এক্সৰ ভেলু আমি 5 পাইছিলোঁ হয়নে এইটো ডাঙৰ আছে গতিকে সেইটো আমি আগত লিখিছোঁ গতিকে এতিয়া আমাৰ চেঞ্জ ইন ৱাই কিমান হৈ গ'ল চেঞ্জ ইন ৱাই হৈ গ'ল এফ অফ এক্স প্লাছ এইচ মাইনাছ এফ এক্স তাৰমানে ৱাইত কিমান চেঞ্জ হৈছে 5.1 মাইনাছ 5.1 এটা চেঞ্জ হৈছে হ'ল আৰু ইপিনে চেঞ্জ ইন আমি যদি ৰেট অফ চেঞ্জটো বিচাৰোঁ কিমান ৰেটত চেঞ্জ হৈছে বুলি ক'লে কিমান হ'ব এক্সৰ ভেলুটো দি ডিভাইড হ'ব এক্সৰ চেঞ্জ ইন এক্স কিমান হৈছে এক্সত আমাৰ চেঞ্জ কৰাৰ পিছত ভেলুটো এক্স প্লাছ এইচ হৈ গৈছিলে কিন্তু ইনিচিয়েলি তাৰ ভেলুটো এক্স আছিলে হয়নে গতিকে আমাৰ কি হ'ব এতিয়া ৰেট অফ চেঞ্জ অফ ডিপেণ্ডেণ্ট ভেৰিয়েবল চাবলৈ হ'লে আমি কি চাম ৱাইৰ চেঞ্জ কিমান হৈছে ডিভাইডেড বাই এক্সত চেঞ্জ কিমান হৈছে ৱাইত চেঞ্জ হৈছে এফ অফ এক্স প্লাছ এইচ মাইনাছ এফ এক্স আৰু এক্সত চেঞ্জটো চাবলৈ হ'লে কি হ'ব এক্সৰ যিটো ভেলু পালোঁ এফ অফ এক্স পাইছিলোঁ ফাইনেলি আৰু ইনিচিয়েলি এক্স আছিলে সেই দুটাৰ মাজৰ ডিফাৰেঞ্চটোৱে হ'ব এক্সৰ চেঞ্জটো
হল গতিকে চেঞ্জ ইন y ডিভাইডেড বাই চেঞ্জ ইন x লিখিলো লগত আৰু এটা বস্তু লিখিব লাগিব হেতু হৈছে লিমিট h টেন্ডস টু 0 আমাৰ এটা ডিনোমিনেটৰ পাৰ্টটো চোৱাচোন আমি যদি এই ব্ৰেকেটটো যদি উঠাই দিও তেতিয়া কেনেকুৱা হৈ যাব x + h - x গতিকে x x কিটা কেনসেল হৈ গল ডিনোমিনেটৰত থাকি গল h সেই h টো আমি টেন্ডস টু 0 লিখিছো মানে h টো কি আছিল h টো আছিল স্মল ইনক্ৰিমেন্টটো গতিকে তাৰ মানে h টেন্ডস টু 0 লিখাৰ লগে লগে এটোৱে মিন কৰিলে যে x ৰ ভ্যালুটো যে আমি চেঞ্জ কৰিছো সেই চেঞ্জটো আমি যিমান পাৰো হিমান স্মল চেঞ্জ কৰিম যিমান পাৰো হিমান সৰু ভ্যালু এটাহে বহাবলে চাম বা কমাবলে চাম হেতু চেঞ্জটো মানে একেবাৰে সৰু কৰিবলে চাম যাতে ই টেন্ডস টু 0 হয় 0 লে টেন্ড কৰি থাকে একদম স্মল চেঞ্জ হল তো হেতুৱে হৈছে আমাৰ ডেৰিভেটিভ আৰু এই ফৰ্মুলাটো এটোৱে এতিয়া থাকি গল কি যে লিমিট h টেন্ডস টু 0 f of x plus h minus fx divided by h আৰু এটোৱে হৈছে আমাৰ f dash x মানে কি dy by dx তাৰ মানে ডেৰিভেটিভ অফ a function derivative of derivative of dependent variable with respect to independent variable that is the derivative of the given function আৰু এটোকে কয় first principle of derivative এটো তোমালকৰ ডেফিনিশনটো মই ডাইৰেক্ট উঠাই দিছো বুকৰ পৰা ফাৰ্ষ্ট ইয়াৰ বুকৰ পৰা ইয়াত কি দিছে সো হেতুৱে এই লাষ্টত এটো আমি দিয়াটোৱে দেখিছা গতিকে এটো হৈ গল তো যদি তোমাক এক্সামত কোৱেশ্চন আহে সাধাৰণতে সেকেন্ড ইয়াৰ নাহে সাধাৰণতে কিন্তু মানে ফাৰ্ষ্ট ইয়াৰ আমাৰ আছে যে ইউজিং দা ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডেৰিভেটিভ ফাইন্ড দা ডেৰিভেটিভ অফ দা ফাংচন এনেকে আহে এনেটো আমাৰ ফাৰ্ষ্ট প্ৰিন্সিপল ইউজ কৰিব নিদিলে আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰো কাৰণ ফৰ্মুলা ইউজ কৰি ইজি হয় আৰু গতিকে কিন্তু ফাৰ্ষ্ট প্ৰিন্সিপল যদি ইউজ কৰিব দিয়ে তেতিয়া হলে এই ফৰ্মুলাটো ইউজ কৰি কৰিব কৈছে তাৰ মানে তাৰ মিনিং হেতু এটা আমি চাই লওঁচোন কেনেকুৱা তাৰ মানে প্ৰবলেমবোৰ এটো সো তো ইয়াত দিছে হেৰি এটো তোমালকৰ 13.2 ৰ কোৱেশ্চন ইয়াত দিছে ফাইন্ড দা ডেৰিভেটিভ অফ দা ফলোইং ফাংচন ফ্ৰম ফাৰ্ষ্ট প্ৰিন্সিপল এটো ফাংচনটো দিছে x³ minus 27 এটো ফাংচনটো দিছে তো গতিকে ইয়াক আমি f of x বুলি এজিউম কৰি ললো হল এতিয়া তাৰ মানে এটো f of x তো আমাক ফাৰ্ষ্ট প্ৰিন্সিপল ইউজ কৰিব দিছে ফাৰ্ষ্ট প্ৰিন্সিপলৰ ফৰ্মুলাটো জি বস্তু লাগে কি বস্তু লাগে এটা f of x plus h বুলি টাৰ্ম আছে নহয় হেতুৰ ভ্যালু কিমান হ'ব তেতিয়া হলে fx ৰ ভ্যালু যদি x³ - 27 হয় f of x plus h ৰ ভ্যালু কিমান হ'ব আমি তোমাক যদি f of 3 উলিয়াব দিলে হেতেন তুমি কেনেকৈ উলিয়ালাহেতেন যত x দেখিছো তাত আমি 3 পুট কৰিলো হেতেন তেনেকৈ তো উলিয়াই বলে f of 10 কিমান হ'ব বুলি খুদিলে কি কৰিলা হেতেন যত তুমি x দেখিছা তাত 10 পুট কৰি গলা হেতেন তেনেকুৱা হলতেন এতিয়া তোমাক কৈছে f of x plus h কিমান হ'ব গতিকে যত তুমি x দেখিছা ইয়াত আমি এটা x দেখিছো x³ আছে গতিকে সেই x ৰ জাগাত x plus h পুট কৰিলো বাকি সব একে থাকিব তাৰ মানে x plus h whole cube minus 27 এটো হ'ব f of x plus h ৰ ভ্যালু হৈ গল গতিকে এই ভ্যালুখিনি নি আমি ফৰ্মুলাটো পুট কৰি দিম আমাৰ ফৰ্মুলাটো কোনটো আমাৰ ফৰ্মুলা হৈছে এটো f dash x = limit h tends to 0 f of x plus h minus fx by h তো তাত যোনটো f of x plus h আছে তাৰ ভ্যালুটো আমি পাই গলো x plus h whole cube minus 27 আৰু fx ৰ ভ্যালুটো তো তাৰ মানে ফাংচনটো যোনটো দিয়া আছে x³ minus 27 হেতু তাৰ পিছত ডিভাইডেড বাই h তেনেকৈ থাকিলে আগত লিমিট আছে লিমিট কেনেকৈ উলিয়াম মই লিমিটৰ ক্লাছটোত কৈছো এতিয়া তুমি h টেন্ডস টু 0 আছে ইয়াত তুমি লিমিটিং ভ্যালু ডাইৰেক্ট পুট কৰিব নোৱাৰা কেলে নোৱাৰা কাৰণ h আমাৰ ডিনোমিনেটৰত আছে আৰু ডিনোমিনেটৰত ডাইৰেক্ট যদি তুমি 0 পুট কৰি দিয়া তেতিয়া হলে ফাংচনটো আনডিফাইন্ড হৈ যাব আৰু আনডিফাইন্ড হৈ গলে আমি ডাইৰেক্ট পুট কৰিব নোৱাৰো কৈছিলো হেকাৰণে আমি h ৰ ভ্যালুটো 0 পুট কৰিব নোৱাৰো এতিয়া হেকাৰণে আমি কি কৰিম ওপৰত যোনটো আছে x plus h whole cube পাইছো এটো আমি a plus b whole cube বুলি ফৰ্মুলা পাইছিলো ন আমাৰ স্কুল লেভেলত গতিকে সেই ফৰ্মুলাটো এপ্লাই কৰি দিয়া a plus b whole cube মানে কিমান a³ plus b³ plus 3a² b plus 3ab² হেতু আমি পুট কৰি দিলো তাৰ পিছত -27 তেনেকৈ থাকিলে এফালে ব্ৰেকেট ওপেন কৰিলে কিমান হ'ব -x² plus 27 হল 27 কিটা কেনসেল হল x³ কিটা কেনসেল হৈ গল থাকি গল কি থাকি গল h³ plus 3x² h আৰু plus 3 এইটা 27 টো নাই এইখিনি থাকি গল গতিকে যিকিটা থাকি গল তাত সবতে এটা এটা h আছে আমি দেখিছো গতিকে h টো আমি কমন লৈ দিলো কমন লোৱাৰ পিছত ওপৰত থাকিলে h² plus 3x² plus 3xh এইখিনি থাকি গল তলত এটা h আছিল h কিটা কেনসেল হল তাৰ পিছত তুমি এটা ডাইৰেক্টলি লিমিটিং ভ্যালু পুট কৰিব পাৰা লিমিটিং ভ্যালুটো কোড পুট কৰিম h টেন্ডস টু 0 বুলি আছে তো গতিকে যত তুমি h দেখিছা তাত 0 পুট কৰি দিয়া পুট কৰি দিলে তোমাৰ আনসাৰ হৈ গল 3x²
হৈ গ'ল তো এইটো আমাৰ ফাৰ্ষ্ট প্ৰিন্সিপল ইউজ কৰি এনেকৈ প্ৰুফ কৰে তো যদি তোমাক ফাৰ্ষ্ট প্ৰিন্সিপল ইউজ কৰিব দিয়ে তেতিয়াহ'লে তুমি এই ফৰ্মুলাটো ইউজ কৰি এনেকৈ প্ৰুফ কৰিব লাগিব আৰু যদি নকয় যদি তোমাক কয় ফাইণ্ড দ্য ডিৰাইভেটিভ অফ দ্য ফলোয়িং ফাংচন তেতিয়াহ'লে ডাইৰেক্টলি আমি ফৰ্মুলা ইউজ কৰি প্ৰুফ কৰিম ঠিক আছে তো আমি ডিৰাইভেটিভৰ ফৰ্মুলাখিনিও ডিছকাছ কৰিম এতিয়া আমাৰ নেক্সট আমাৰ আছিলে হেৰি তোমাৰ এলজেব্ৰা অফ ডিৰাইভেটিভ আছে ডিৰাইভেটিভৰ এলজেব্ৰা বুলি ক'লে কি বুজায় প্লাছ মাইনাছ ইনটু ডিভিজন এইবিলাক কৰিব তাৰমানে দুটা ফাংচনৰ ডিৰাইভেটিভ যেতিয়া দিয়া থাকিব তো ছাপ'জ আমি এফ আৰু জি দুটা ফাংচন কনচিডাৰ কৰিছোঁ ফাংচন দুটা কেনেকুৱা কনচিডাৰ কৰিছোঁ যে সিহঁতৰ ডিৰাইভেটিভকেইটা কোনোবা এটা ডমেইনত ডিফাইন কৰা কমন ডমেইনত ডিফাইন কৰা হৈছে কমন ডমেইন মানে কি ছাপ'জ বোলে এইটো যদি এক্সৰ ফাংচন সিটোও তাৰমানে এক্সৰে ফাংচন তাৰমানে দুইটাৰে ডমেইনত এক্সে আছে তেনেকুৱা ধৰণে লৈছোঁ মানে এটা এক্সৰ এটা ৱাই বুলি নাই লোৱা ঠিক আছে দুইটাৰে যদি ডমেইন একে হয় তেতিয়া আমি ফাংচনটোত এলজেব্ৰা কেনেকৈ এপ্লাই কৰিম এতিয়া ডি এক্স অফ এনেকৈ দিছে যে ফাংচন ছাপ'জ এটা এফ অফ এক্স আছে এক্সৰ এটা ফাংচন আছে আৰু এইটো এটা এক্সৰ বেলেগ এটা ফাংচন আছে দুটা এক্সৰ ফাংচন আছে ডি এক্সটো কমনকৈ দিয়া আছে তেতিয়া আমি কি কৰিব পাৰিম দুইটাতে আমি ডিৰাইভেটিভটো ছেপাৰেট কৰি দিব পাৰিম ডি এক্স অফ এফ এক্স প্লাছ ডি এক্স অফ জি এক্স বুলি কৰিব পাৰিম আৰু যদি তোমাৰ মাজত ইয়াত যদি মাইনাছ থাকে এইটো তেতিয়া ইয়াত মাইনাছ হ'ব কিন্তু ইনটু আৰু ডিভিজনৰ কাৰণে ফৰ্মুলা কিন্তু বেলেগ বেলেগ দেই ইনটু হ'লে তুমি অকল ডি এক্স অফ এফ এক্স ইনটু ডি এক্স অফ জি এক্স কৰিলে নহ'ব ইনটু ফৰ্মুলা কি ইনটু ফৰ্মুলা এইটো ডি এক্স অফ এফ এক্স ইনটু জি এক্স মিনছ এফ এক্স ডি এক্স অফ জি এক্স প্লাছ জি এক্স ডি এক্স অফ এফ এক্স কিছুমানে ইউ ভি লৈও কৰে তুমি যদি ইউ ভি লৈ কৰিছা তেতিয়াহ'লে কৰিব পাৰা এফ এক্সক যদি ইউ বুলি ধৰি লোৱা জি এক্সক ভি বুলি ধৰি লোৱা তেতিয়া তুমি এইটো কিছুমানে এনেকৈ কৰে ইউ ডি এক্স অফ ভি মানে ভি ডেছ লিখিব পাৰোঁ প্লাছ ভি ইনটু ডি এক্স অফ ইউ মানে ইউ ডেছ লিখিব পাৰোঁ এনেকৈও কৰে কিছুমানে মই দুয়োটাই কৈ দিছোঁ মই বুকত থকা নিচিনাকৈ দি দিছোঁ ইয়াত এতিয়া গতিকে যেতিয়া দুটা ফাংচন মাল্টিপ্লাই হৈ থাকিব সিহঁতৰ ডি এক্স কৰিব লাগিব তেতিয়া আমি কি কৰিম এটা ফাংচন ল'ম ফাৰ্ষ্ট ফাংচন ডি এক্স অফ ছেকেণ্ড ফাংচন প্লাছ ছেকেণ্ড ফাংচন ডি এক্স অফ ফাৰ্ষ্ট ফাংচন সেইটো তাৰ ফৰ্মুলা আৰু যেতিয়া ডিভাইড হৈ থাকিব ডি এক্স অফ এফ এক্স বাই জি এক্স এক্সৰ এটা ফাংচন ওপৰত আছে ডিভাইড দি পেলাই এক্সৰ এটা ফাংচন তলত আছে তেতিয়া আমি কি কৰিম তেতিয়া ডিনমিনেটৰটো হোল স্কুৱেৰ আহিব ডিনমিনেটৰ যিটো ফাংচন আছে তাৰ হোল স্কুৱেৰ আহিব আৰু নিউমাৰেটৰ পাৰ্টত কি আহিব জি এক্স ডি এক্স অফ এফ এক্স মাইনাছ এফ এক্স ডি এক্স অফ জি এক্স এটা বস্তু মন কৰিবা যেতিয়া দুটা ফাংচন মাল্টিপ্লাই হৈ থাকে সিহঁতৰ ডি এক্স কৰিব লাগে তেতিয়া ইয়াত প্লাছ আহে আৰু যেতিয়া দুটা ডিভাইড হৈ থাকে সিহঁতৰ ডি এক্স কৰিব লাগে তেতিয়া ইয়াত মাইনাছ আহে তো এইখিনি হৈছে এলজেব্ৰা এইকেইটা মনত ৰাখিব লাগিব বস্তুকেইটা কোনটো ফৰ্মুলা কি হয় এইবিলাক ইউজ হৈ থাকিব ঠিক আছে তো আজি মই এইখিনিলৈকে এইটো ক্লাছত ইমানলৈকে ক'লোঁ ইয়াৰ নেক্সটটোত আমি ইয়াৰ ডিৰাইভেটিভ ৰিলেটেড ফৰ্মুলাখিনি আনিম আৰু ডিৰাইভেটিভনো কেনেকৈ উলিয়ায় ডাইৰেক্ট ফৰ্মুলাত পৰিলেতো ভালেই কিন্তু ডাইৰেক্ট ফৰ্মুলাত নপৰিলে আমি চেইন ৰুল এপ্লাই কৰিব লাগে চেইন ৰুলনো কেনেকৈ এপ্লাই কৰে সেইখিনি বস্তু আমি ডিছকাছ কৰিম সেইখিনি তোমালোকৰ এক্সামবিলাকত আহিয়ে থাকে নহয় গতিকে সেই বস্তুখিনি আমি ডিছকাছ কৰিম ঠিক আছে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বহুত সোনকালে লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত থেংক ইউ